ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, শিক্ষক টিউটৰ, অনা শিক্ষক কৰ্মচাৰী, আশা অংগনবাড়ী ৰন্ধনকৰ্মী সকলোৰে বাবে পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। কৰ্মচাৰীসকলৰ এক বিশেষ আঁচনিৰ ধন মোকলাই দিয়া হৈছে। কৰ্মচাৰীসকলৰ দৰমহা, NPS, OPS, UPS লগতে বীমা আঁচনিক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ আপোন ঘৰ আঁচনিৰ ধন মোকলাই দিয়া হৈছে। অৱশেষত কৰ্মচাৰীসকলৰ আপোন ঘৰ আঁচনিৰ ছাবচিডিৰ টকা একাউণ্টত সোমাইছে। আৰু যিসকল কৰ্মচাৰীয়ে এতিয়াও ছাবচিডিৰ ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই, তেওঁলোকে আজিৰ ভিতৰত বা অতি শীঘ্ৰে এই আপোন ঘৰ আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত সূচনা শূন্য ব্যয় বীমা আঁচনিৰ ধনৰাশি বিতৰণ প্ৰক্ৰিয়া। ঠিকাভিত্তিক ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীকো এই আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে। অৰ্থাৎ ঠিকাভিত্তিক কৰ্মচাৰীসকলেও শূন্য ব্যয় বীমা আঁচনিৰ সুবিধা ল'ব পাৰিব। বুধবাৰে অসম চৰকাৰে চুক্তি স্বাক্ষৰ কৰিছে এক্সিছ বেংকৰে। দুৰ্ঘটনাত মৃত কৰ্মচাৰীৰ পৰিয়ালক দিয়া হ'ব 1 কোটি টকা। গুৰুতৰভাৱে আঘাতপ্ৰাপ্তই লাভ কৰিব 80 লাখ টকা। ৰোগত মৃত্যু হ'লে মৃতকৰ পৰিয়ালে পাব 10 লাখ টকা। আৰু বুধবাৰে দুৰ্ঘটনাত নিহত 4 কৰ্মচাৰীৰ পৰিয়ালক 1 কোটিকৈ টকা প্ৰদান কৰা হৈছে। আৰু ৰোগত মৃত 191গৰাকী কৰ্মচাৰীৰ পৰিয়ালক 10 লাখ টকাকৈ প্ৰদান কৰা হৈছে। মৃত্যুৰ 90 দিনৰ ভিতৰত পৰিয়ালে কৰিব লাগিব আবেদন। আৰু চেকসমূহ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৰ্থাৎ শূন্য ব্যয় বীমা আঁচনিৰ দাবীৰ বাবে আপোনালোকে 90 দিনৰ ভিতৰতে কৰিব লাগিব আবেদন। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাই এক গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰিছে। অসমৰ সকলো শ্ৰেণীৰ বিষয়া, শিক্ষক, কৰ্মচাৰীৰ, শ্ৰমিক, আৰক্ষী সংস্থা, সংঘ সন্মিলনীলৈ। ইয়াত উল্লেখ কৰিছে যে 2018 চনৰ পৰা অসমৰ কৰ্মচাৰী সমাজে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ বাবে যি সংগ্ৰাম কৰি আহিছে, তাৰ এক নিৰ্ণায়ক সময় সমাগত হৈছে। দেশৰ অন্য 5 ৰাজ্যৰ দৰে অসমতো পুৰণি পেঞ্চন ব্যৱস্থা সকলো স্তৰৰ কৰ্মচাৰীৰ বাবে প্ৰযোজ্য কৰি কৰ্মচাৰী সমাজৰ জীৱন তথা অসমৰ স্থানীয় অৰ্থনীতি সুৰক্ষিত কৰাৰ স্বাৰ্থত হোৱা এই সংগ্ৰামৰ নতুন স্তৰত অহা 27 নৱেম্বৰ 2025 তাৰিখে কৰ্মচাৰী সমাজে কৰ্মবিৰতি পালন কৰিব। আপোনাৰ সংস্থাৰ সদস্যাৰ লগতে ৰাজ্যৰ বৃহত্তৰ কৰ্মচাৰী সমাজ আৰু গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ সুৰক্ষাৰ স্বাৰ্থত এই কাৰ্যসূচীৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই সহযোগ কৰিবলৈ অনুৰোধ জনালোঁ। আৰু আশা কৰোঁ শিক্ষক কৰ্মচাৰী সংস্থা সংঘৰ নেতা তথা সদস্যা হিচাপে এই সংগ্ৰামত নিজকে নিয়োজিত কৰিবলৈ আমি সকলোৱে নৈতিক দায়িত্ব আৰু কৰ্তব্য হিচাপে গ্ৰহণ কৰি অহা 27 নৱেম্বৰ তাৰিখে কাৰ্যসূচী সফল ৰূপায়ণৰে শাসক গোষ্ঠীক এক চূড়ান্ত বাৰ্তা প্ৰেৰণ কৰোঁ হওক। অৰ্থাৎ আহ্বান জনাইছে যে সদৌ অসম NPS কৰ্মচাৰী সন্থাই OPS পুনৰ প্ৰৱৰ্তনৰ দাবীৰে 27 নৱেম্বৰত কৰ্মবিৰতি পালন কৰিব। আৰু ইয়াৰ বাবে সকলো কৰ্মচাৰীৰ সংস্থা সংঘলৈ এই আহ্বান জনোৱা হৈছে। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ আশা অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ বাবে এক ডাঙৰ খবৰ। শেহতীয়াভাৱে শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে যে সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনি সহায়িকা সন্থাৰ প্ৰতিনিধিৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হওঁ। সন্থাটোৱে মাননি বৃদ্ধিৰ বাবে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। বিদ্যালয় শিক্ষাৰ গুৰুত্বপূৰ্ণ অংশ হৈ পৰা মধ্যাহ্ন ভোজন ৰান্ধনি সহায়িকাসকলক নিষ্ঠাৰে দায়িত্ব পালন কৰি যাবলৈ আহ্বান জনাওঁ। লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে তেখেতসকলৰ কল্যাণৰ স্বাৰ্থ জড়িত আন দাবীসমূহো পূৰণৰ বাবে প্ৰয়াস অব্যাহত ৰাখিব। অৰ্থাৎ ৰান্ধনি সহায়িকাসকলে দৰমহা বৃদ্ধিৰ উপৰিও আন যিসমূহ দাবী উত্থাপন কৰি আহিছে, সেই দাবীসমূহো পূৰণৰ বাবে ৰাজ্য চৰকাৰে চেষ্টা কৰিব। ইপিনে ইয়াৰ মাজতে আহিছে গুৰুত্বপূৰ্ণ খবৰ যে 500 টকা মাননি বৃদ্ধিক লৈ সন্তুষ্ট নহয়। তেওঁলোকৰ দাবী যে তেওঁলোকক অৰুণোদয় প্ৰদান কৰিব লাগে যেতিয়ালৈকে দৰমহা বৃদ্ধি নহয়, যাতে তেওঁলোকৰ ন্যূনতম পৰিমাণে হ'লেও দৰমহা বৃদ্ধি হয়। আৰু ইয়াৰ মাজতে CITUৰ ফালৰ পৰা আশা অংগনবাড়ী ৰন্ধনকৰ্মীসকলৰ বাবে
এক গুৰুত্বপূৰ্ণ খবৰ দিছে যে CITO 15 সংখ্যক অসম ৰাজ্যিক সন্মিলন অনুষ্ঠিত কৰা হ'ব। মূল দাবী হৈছে যে শ্ৰম কোড বাতিল কৰা, অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰীক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগে। আৰু এই দাবীৰে 15 সংখ্যক অসম ৰাজ্যিক সন্মিলন অনুষ্ঠিত হ'ব 21 পৰা 23 নৱেম্বৰত। আৰু এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।